আই আৰু কিমান সহিম আমিবোৰে। সিহঁতৰ বাৰু বেয়া নালাগেনে স্পৰ্শৰ কৰাৰ সময়ত? সিহঁতবোৰৰ বাই ভনী নাই নেকি? সিহঁতবোৰক কি বুলি পৰিচয় দিম? মানুহ হিচাপে জন্ম লোৱা মনুষ্য বুলি নে মানৱৰূপী পশু বুলি? কিমান আৰু কিমান সহিব লাগিব আমিবোৰে? বুকুত হাজাৰটা সপোন লৈ আইৰ আঁচলখন ধৰি ডাঙৰ হওঁ আমিবোৰে। কিন্তু শিক্ষিত সমাজত কোনোবা নহয় কোনোবা জেগাত তথাপিও যে নহয় সুৰক্ষিত আমি। আমাৰ লগত হোৱা কোনটো কাহিনী শুনিব আপুনি? নাৰী নিৰ্যাতন নে ধৰ্ষণ? প্ৰায়ভাগ লোকে কয় নাৰীয়ে নিজৰ শৰীৰটো কাপোৰেৰে ঢাকি ৰাখিব লাগে বুলি। কিন্তু ক'ত ক'ত তাৰ পাছতো যে নহয় আমি সুৰক্ষিত। কিয় এই মানৱৰূপী পশুবোৰৰ চকু যায় আমালৈ বুলি এবাৰ ভাবি চাইছেনে? সেইদিনা কলকাতাৰ চিকিৎসক ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। কোনো এটা যেন স্থান বাছি যোৱা নাছিল প্ৰতিবাদ কৰিবৰ বাবে। কিন্তু তাৰ পাছতো যেন এই পশুবোৰ নহল সলনি। সেই টিউচন গৈ থকা নগাঁও ঢিঙৰ কণমানিজনীকো যেন সিহঁতে নিদিলে সাৰি যাব। আপুনি কি ভাবে সিহঁত সঁচাকে মানুহ হয়নে? সিহঁতৰো এটা আছেতো পৰিয়াল। সিহঁতৰো আমাৰ নিচিনাকৈ জন্ম হৈছে। কিয় সেই সময়ত সিহঁতৰ মনত নাহে নেকি এইবোৰ কথা? কেতিয়া এইবোৰ মানুহৰূপী পশুৱে পাব উচিত শাস্তি? কেতিয়া আমিবোৰেও পাৰিম মুক্ত মনে ফুৰিব? কেতিয়া আমাৰ আয়ে নিশ্চিন্ত মনে পদূলিৰ মুখত ৰৈ থাকিব পাৰিব আমাৰ বাবে? নে স্বাধীন দেশত কোনোদিন স্বাধীনভাৱে ঘূৰিব নোৱাৰিম মই আপুনি দৰে বহুতো? সেয়া এই মুহূৰ্তত এক ডাঙৰ ইতিহাসৰ পৃষ্ঠা। আপুনি কি ভাবে স্বাধীন দেশ বুলি কোৱা এই দেশখনত আমি সঁচাকৈ স্বাধীন হয়নে? জনাওক আপোনাৰ মতামত কমেণ্টৰ জৰিয়তে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।